যোৰহাটলৈ আচলতে মই সঁচাকৈ ক্ষমা প্ৰাৰ্থী যে প্ৰথমে যোৰহাটলৈ আমি আহিব নোৱাৰিলো, যিহেতু আমাৰ কিছুমান পৰিয়ালৰ সমস্যা আছিল। দেউতাৰ বয়স হৈছে এতিয়া আৰু দেউতা অলপ অসুস্থ, গতিকে যোৰহাটলৈ আমি যাত্ৰা কৰি আহিব নোৱাৰিলো। আমি প্ৰথমে যদি যোৰহাটলৈ আহিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ সকলোৰে ভাল লাগিলেহেঁতেন। নিজৰ ঠাই জুবিন ইয়াতে, ইয়াৰ ধূলি মাটি লৈ ডাঙৰ হৈছে, ইয়াতে নিজৰ ভেটি স্থাপন কৰিছে। ইয়াৰ মানুহৰ আশীষ লৈ পেলাই, ইয়াৰ মানুহৰ মৰম লৈয়ে জুবিনে আগবাঢ়ি গৈছে। নিজৰ প্ৰফেচনেল লাইফতো ইয়াতে আৰম্ভ কৰিছে। কিন্তু যি কি নহওক, আমি আজি 13 দিনৰ এই মাংগলিক কাৰ্য কৰিবলৈ ইয়ালৈ অনুষ্ঠিত কৰিবলৈ ইয়ালৈ আহিলো। যোৰহাটৰ ৰাইজে খুব সুন্দৰকৈ সকলোখিনি অনুষ্ঠিত কৰিলে আৰু ইমান হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আৰু তাৰোপৰি বহু বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আহিছে। তেওঁলোকে নিজে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছে। আজি প্ৰাৰ্থনাৰে জুবিনক সকলোৱে বিদায় দিছে, সকলোৱে মৰম আদৰ আশীৰ্বাদ প্ৰাৰ্থনা সকলো দিছে। গতিকে মই জানো জুবিনৰ সিখন পৃথিৱীৰ যাত্ৰাও সুগম হব, সকলোৱে আদৰেৰে প্ৰাৰ্থনাৰে সদায় ভৰাই ৰাখিব। কিন্তু এয়াই মোৰ মনৰ পৰা এক ইচ্ছা, মোৰ মনৰ পৰা আশা আৰু প্ৰাৰ্থনা সকলোলৈ যে জুবিনে যিখন অসমৰ সপোন দেখিছিল, সদায় ইতিবাচক কথাবোৰৰ কথা কৈছিল, সদায় মিলা প্ৰীতিৰ কথা কৈছিল, সঁচাই সৃষ্টিৰ কথা কৈছিল। গতিকে আজি যিদৰে সকলো মানুহ একগোট হৈ আছে, কোন জাতিৰ, কোন ধৰ্মৰ, কোন জনগোষ্ঠী, ক'ৰ পৰা আহিছে, কি কথা, সেইবোৰ কোনো ধৰণৰ তাত নাই। তেনেদৰে সদায় থাকক। প্ৰকৃতিয়েও আজি মৰম দিছে, প্ৰকৃতিয়েও আশীৰ্বাদ দিছে। গতিকে সেই প্ৰকৃতি ৰক্ষা কৰাৰ কথা জুবিনৰ যিমানখিনি আদৰ্শ আছিল, মই ভাবো সকলোৱে সেইখিনি আগলৈ কঢ়িয়াই লৈ যাওক আৰু তেনেদৰে আমি জুবিনক জীয়াই ৰাখিব পাৰিম আমাৰ মাজত। আৰু জুবিনৰ সত্তাটো অমৰ সত্তা। গতিকে এই সত্তা আমি যদি সদায় কঢ়িয়াই লৈ যাব বিচাৰো, তেনেহলে তেওঁৰ আদৰ্শখিনি আমি যদি সদায় নিজৰ মাজত আমি প্ৰেক্টিচ কৰিব পাৰো, আমি তেনেদৰে আগুৱাই লৈ যাব পাৰো, তেতিয়াহলে জুবিন আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আৰু অসমখন সদায় জুবিন অবিহনেতো এতিয়া ইতিমধ্যে অসম হৈ থকা নাই। গতিকে জুবিনক আমাৰ মাজত জীয়াই ৰাখিলে মই ভাবো অসমখনে পুনৰ এক নতুন ৰূপ পাব, এখন সুন্দৰ অসম হ'ব। সেইবোৰ অলৌকিক যেন লাগে সঁচাকৈ, আৰু সেইকাৰণে এনেকুৱা ভাৱ হয় যেন এক ঐশ্বৰিক কিবা এক আত্মা আমাৰ মাজত আছিল, যাক আমি কাষত থাকোতে চিনি নাপালো। কিন্তু সেই আত্মাই আমাক যিখিনি দেখুৱাই থৈ গৈছে, তেওঁ যিখিনি কৰ্ম কৰি থৈ গৈছে বা যিখিনি কথা কৈ গৈছে, জীয়াই থাকোতে জুবিনে কেতিয়াবা কিছুমান প্ৰশ্নৰ সন্মুখীন হলে মোক কৈছিল যে মোৰ কথাবোৰ এতিয়া বুজি নাপায়, 10 বছৰৰ পিছত মানুহে বুজি পাব, 15 বছৰৰ পিছত বুজি পাব। আমি বুজি গৈ আছো এতিয়া লাহে লাহে, আৰু বহুত কথা বুজিবলৈ হয়তো বাকী আছে। কিন্তু তেওঁৰ সেই কথাবোৰ আমি যদি আগুৱাই লৈ যাব পাৰো আৰু এখন মিলা প্ৰীতিৰ, এখন সম্প্ৰীতিৰ আৰু এখন শান্তিৰ এখন সৃষ্টিমুখী অসম হওক, মই সেয়াই প্ৰাৰ্থনা কৰিম সকলোৰে।